মৰ্নিং এভৰিৱান। এতিয়া আমি হৰিদ্বাৰ ষ্টেচন পালোঁ আহি। এতিয়া ইয়াৰ পৰা ট্ৰেইন আছে ৰাতি 11:43 11:43 ট্ৰেইন আছে ইয়াৰ PM-ত। এতিয়া আমি ইয়াৰ ষ্টেচনতে ৰখিম, ৱেটিং ৰুমত। এই ষ্টেচন আহি পালোঁ আমি, হৰিদ্বাৰ ষ্টেচন আহি পালোঁ। মই এতিয়া বৰ্তমান উপত্যা ষ্টেচনত আছোঁ। হৰিদ্বাৰ ষ্টেচনৰ পৰা 11:35 আহিছিলোঁ PM 30 তাৰিখে, আৰু উপত্যকাত 1 জুলাই 3:30 PM-ত আহি পাইছিলোঁ উপত্যকাত। এতিয়া উপত্যকা জংচনতে আছোঁ মই ষ্টেচন বৰ্তমান প্লেটফৰ্মত, আৰু মোৰ গাড়ী আছে 6টা, 7টা ওচৰ গাড়ী আছে, আহি আছে এতিয়া যাবৰ কাৰণে। এটা প্লেটফৰ্মত ৰখি আছোঁ গাড়ী ট্ৰেইন যাবৰ কাৰণে। গাড়ী পালে এটা গাড়ী উঠোঁ, নৰ্থ ইষ্ট এক্সপ্ৰেছ গাড়ী উঠিলোঁ। আমি এতিয়া ট্ৰেইনত গৈ আছোঁ, বৰ্তমান পোৱা নাই গুৱাহাটী কামাখ্যা নৰ্থ ইষ্ট এক্সপ্ৰেছ ট্ৰেইনত গৈ আছোঁ। আমি গুৱাহাটী কামাখ্যা ষ্টেচন পালোঁ। এতিয়া ট্ৰেইনৰ পৰা নামিম আৰু কামাখ্যা ষ্টেচন এই ট্ৰেইনৰ পৰা নামি আছোঁ আমি। নামিলোঁ ট্ৰেইনৰ পৰা, কামাখ্যা ষ্টেচন গুৱাহাটী পাই গ'লোঁ। এটা গুৱাহাটী আমি এতিয়া প্লেটফৰ্মত খোজকাঢ়ি আছোঁ, কামাখ্যা প্লেটফৰ্ম। এতিয়া গাড়ী ধৰিম আৰু গাড়ী ধৰি পেলাই যাম আৰু ঘৰলৈ। গুৱাহাটী কামাখ্যা প্লেটফৰ্ম। আমি বৰ্তমান উপত্যকাৰ পৰা গুৱাহাটী কামাখ্যা জংচন পাই পেলাই গুৱাহাটী ৰাতি থাকিলোঁ। এতিয়া মইনাহাৰ গাড়ীৰ লগত আমি এতিয়া ঘৰ মচলপুৰ গৈ আছোঁ। এতিয়া মইনাহাতে গাড়ী দিলে, গাড়ীতে এতিয়া ঘৰলৈকে যাম আমি মচলপুৰ।